So good evening students. আজি আমি এটা নতুন টপিক লৈ উপস্থিত হৈছোহি হুজুগ ব্যয় যাক আমি অপৰচুনিটি কষ্ট বুলি কওঁ অপৰচুনিটি কষ্ট হুজুগ ব্যয় সো হুজুগ ব্যয়ৰ ধাৰণাটো আৰম্ভ কৰাৰ আগতে আমি যোৱাকালি পঢ়ি যোৱা প্ৰান্তিক বা প্ৰান্তীয় হুজুগ ব্যয়ৰ ধাৰণাটো এবাৰ ৰিপিট কৰি দিছোঁ প্ৰান্তীয় হুজুগ ব্যয় আছিলে যে কোনো এটা দ্ৰব্যৰ এক একক অধিক উৎপাদন কৰিবলৈ যাওঁতে আন এটা দ্ৰব্যৰ কিছু পৰিমাণ উৎপাদন ত্যাগ কৰাৰ অনুপাত সো এটা দ্ৰব্য একক উৎপাদন কৰিবলৈ যাওঁতে আন এটা দ্ৰব্যৰ উৎপাদন কিছু পৰিমাণে ত্যাগ কৰিব লগা হয় তাকেই প্ৰান্তীয় হুজুগ ব্যয় বুলি কোৱা হয় এতিয়া ইয়াৰ লগত হুজুগ ব্যয়ৰ পাৰ্থক্যটো কি আমি এটা উদাহৰণ লওঁ ধৰা হ'ল এখন অৰ্থনীতিয়ে দুটা দ্ৰব্য উৎপাদন কৰাৰ সিদ্ধান্ত লৈছে হয় 50খন কম্পিউটাৰ অৰ 5খন গাড়ী হয় 50খন কম্পিউটাৰ উৎপাদন কৰিব নহলে 5খন গাড়ী এতিয়া অৰ্থনীতিখনে 50খন কম্পিউটাৰ উৎপাদন কৰাৰ সিদ্ধান্ত ল'লে কিয়নো 50খন কম্পিউটাৰ অৰ্থনীতিখনৰ কাৰণে বেছি দৰকাৰী বুলি ভবা হ'ল সো সেই 50খন কম্পিউটাৰৰ হুজুগ ব্যয় হ'ব সেই 5খন গাড়ী যে 5খন গাড়ীৰ উৎপাদন ত্যাগ কৰা হ'ল সো সেই 5খন গাড়ী আছিলে 50খন কম্পিউটাৰৰ পৰৱৰ্তী উত্তম বিকল্প দ্ৰব্য এই শব্দটো মনত থব লাগে পৰৱৰ্তী উত্তম বিকল্প দ্ৰব্য দ্যাট মিন্স যদি 50খন কম্পিউটাৰ উৎপাদন কৰা নহলে হয় তেনেহলে সেই 5খন গাড়ী উৎপাদন কৰা হ'লে হয় আৰু সেই 5খন গাড়ীৰ উৎপাদন ত্যাগ কৰা হ'ল সেই 5খন গাড়ীৰ উৎপাদন কৰিবলৈ প্ৰয়োজন হোৱা গোটেইখিনি সম্পদ আৰু প্ৰযুক্তিবিদ্যা 50খন কম্পিউটাৰ উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হ'ল সেই সম্পদখিনি কমপ্লিটলি শিফট কৰি দিয়া হ'ল গাড়ীৰ পৰা কম্পিউটাৰলৈ সেই যে এইটো ধৰণৰ পৰা আমি ডিফাইন কৰিব পাৰোঁ যে হুজুগ ব্যয় যিকোনো দ্ৰব্যৰ হুজুগ ব্যয় হৈছে পৰৱৰ্তী উত্তম বিকল্প দ্ৰব্যটোৰ উৎপাদন ত্যাগ দ্যাট মিন্স 50খন কম্পিউটাৰৰ পৰৱৰ্তী উত্তম বিকল্প আছিলে 5খন গাড়ী যে 5খন গাড়ীৰ উৎপাদন ত্যাগ কৰা হ'ল আমি আৰু এটা এক্সাম্পল ইয়াত ল'ব পাৰোঁ ধৰা হ'ল যে এজন কৃষকে এটা নিৰ্দিষ্ট পৰিমাণৰ সম্পদেৰে এটা নিৰ্দিষ্ট পৰিমাণৰ কৃষিভূমিত হয় 60 কিলোগ্ৰাম গেহু উৎপাদন কৰিব পাৰে নাইবা একেখিনি সম্পদেৰে 50 কিলোগ্ৰাম আলু উৎপাদন কৰিব পাৰে এতিয়া কৃষকজনে যদি সিদ্ধান্ত লয় যে তেওঁ 60 কিলোগ্ৰাম গেহু উৎপাদন কৰিব তেনেহলে 60 কিলোগ্ৰাম গেহুৰ হুজুগ ব্যয় হ'ব 50 কিলোগ্ৰাম আলুৰ সমান সেই 50 কিলোগ্ৰাম আলু যিখিনি ত্যাগ কৰা হ'ল যাৰ উৎপাদন ত্যাগ কৰা হ'ল 60 কিলোগ্ৰাম গেহু উৎপাদন কৰিবলৈ সেই 50 কিলোগ্ৰাম আলু আছিলে 60 কিলোগ্ৰাম গেহুৰ পৰৱৰ্তী উত্তম বিকল্প যাৰ উৎপাদন ত্যাগ কৰা হ'ল সো যিকোনো দ্ৰব্যৰ হুজুগ ব্যয় হৈছে পৰৱৰ্তী উত্তম বিকল্প দ্ৰব্যটোৰ উৎপাদন ত্যাগ দ্যাট মিন্স এটা দ্ৰব্য উৎপাদন কৰিবলৈ যিখিনি সম্পদ আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ হয় সেইখিনি সম্পূৰ্ণ সম্পদ আৰু প্ৰযুক্তিবিদ্যা কি কৰা হ'ল স্থানান্তৰিত কৰি দিয়া হ'ল আন এটা দ্ৰব্য উৎপাদনৰ কাৰণে সো হেতু হৈছে কি হুজুগ ব্যয় নেক্সট টপিকটো আমাৰ আহিলে ভেৰি ভেৰি ইম্পৰ্টেণ্ট পৰীক্ষাত প্ৰায় আহি যায় যে অৰ্থনৈতিক কাৰ্যকলাপৰ সংগঠন যিকোনো এটা অৰ্থনীতিত কি হ'ব পাৰে কাম কাজবিলাক দুধৰণে সংগঠিত হ'ব পাৰে এটা আছিলে কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি that is the centrally planned economy বুলি কয় কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি আৰু এটা হ'ব পাৰে বজাৰ অৰ্থনীতি that is market economy so কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি কি আমি সামাৰাইজ কৰি দিব পাৰোঁ গোটেইখিনি কথা খুব সিম্পলি আমি ক'ব পাৰোঁ যেতিয়া এটা কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত কি হয় এটা কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত চৰকাৰে বা কেন্দ্ৰীয় অধিকৰ্তাই অৰ্থনীতিৰ সকলোবোৰ গুৰুত্বপূৰ্ণ কাৰ্যকলাপ পৰিকল্পনা কৰে এটা কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত কি হয় চৰকাৰে বা কেন্দ্ৰীয় অধিকৰ্তাই অৰ্থনীতিৰ সকলোবোৰ গুৰুত্বপূৰ্ণ কাৰ্যকলাপ পৰিকল্পনা কৰে
দ্ৰব্য আৰু সেৱাৰ উৎপাদন, বিনিময় আৰু উপভোগৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ চৰকাৰে লয়। চ' দ্ৰব্য আৰু সেৱা কি উৎপাদন কৰা হ'ব, কিমান পৰিমাণৰ উৎপাদন কৰা হ'ব, বিনিময় আৰু উপভোগৰ লগত জড়িত গোটেইখিনি সিদ্ধান্ত কি কৰে, চৰকাৰে গ্ৰহণ কৰে। আৰু কেন্দ্ৰীয় অধিকৰ্তাই সম্পদৰ এটা নিৰ্দিষ্ট আবণ্টন আৰু তাৰ ফলস্বৰূপে সমাজৰ সামগ্ৰিকভাৱে বাঞ্ছনীয় বুলি ভবা চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ বিতৰণ আহৰণৰ চেষ্টা কৰিব পাৰে। চ' ইয়াৰ অৰ্থটো কি, আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ যে ব্যক্তিগত খণ্ডই কি কৰে, কিছুমান দ্ৰব্য সমাজত যোগান ধৰে, ফৰ এক্সাম্পল শিক্ষা বা স্বাস্থ্য। কিন্তু যিটো পৰিমাণৰ শিক্ষাৰ সেৱা বা শিক্ষাৰ লগত জড়িত সেৱা বা স্বাস্থ্যৰ লগত জড়িত সেৱা ব্যক্তিগত খণ্ডই আগবঢ়ায়, সেইখিনি আমাৰ সমাজৰ সকলো শ্ৰেণীৰ কাৰণে পৰ্যাপ্ত নহ'বও পাৰে। বা যিটো দামত, যিটো দৰত সেইখিনি সেৱা আগবঢ়োৱা হয়, সেইটো দামত সমাজৰ সকলো শ্ৰেণীয়ে এইখিনি সেৱা উপভোগ কৰিব নোৱাৰিবও পাৰে। তেনেকুৱা ক্ষেত্ৰত কি হয়, আমাৰ কেন্দ্ৰীয় অধিকৰ্তাই, এটা কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত কেন্দ্ৰীয় অধিকৰ্তাই কি কৰে, এটা খুব নিৰ্দিষ্ট দামত, খুব কম দামত কি হয়, এইখিনি সেৱা জনসাধাৰণক যোগান ধৰে। ডেট ইজ হ'লগৈ কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি। এটা কথা মনত থবা, কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিৰ মূল উদ্দেশ্য হৈছে সমাজৰ জনকল্যাণ, জনসাধাৰণৰ কল্যাণ। তাত লাভৰ কথাটো পিছত আহে, আগতে আহে জনগণৰ কল্যাণ সাধন কৰা। ফৰ এক্সাম্পল, আৰু এটা এক্সাম্পল ল'ব পাৰোঁ যে কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আমাৰ সমাজৰ কিছুমান শ্ৰেণীৰ লোকে যিখিনি জীয়াই থাকিবলৈ যিখিনি মিনিমাম যিখিনি মৌলিক প্ৰয়োজন হয়, এইখিনিও তেওঁলোকে, এই অভাৱখিনিও পূৰ কৰিবলৈ সমৰ্থ নহ'বও পাৰে। তেওঁলোকৰ জীয়াই থকাটো টান হৈ যাব পাৰে, যিহেতু তেওঁলোকৰ ওচৰত মানে ন্যূনতম মৌলিক প্ৰয়োজনখিনিও যোগান নাই। তেনেকুৱা ক্ষেত্ৰত কি হয়, কেন্দ্ৰীয় অধিকৰ্তাই কি কৰে, হস্তক্ষেপ কৰে বা চৰকাৰে হস্তক্ষেপ কৰে আৰু তেওঁলোকক কি কৰা হয়, সেইখিনি মৌলিক প্ৰয়োজনখিনি, ফৰ এক্সাম্পল খাদ্য, বাসস্থান, সেইখিনি কি কৰা হয়, যোগান ধৰা হয়। চ' এইখিনি কথা কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত সম্ভৱপৰ, কিয়নো তাত চৰকাৰে বা কেন্দ্ৰীয় অধিকৰ্তাই কি কৰে, অৰ্থনীতিৰ লগত জড়িত সকলো সিদ্ধান্ত যেনেকৈ উৎপাদন, বিনিময়, উপভোগ, গোটেইখিনি সিদ্ধান্ত গ্ৰহণ কৰে। আৰু গোটেইখিনি কাৰ্যৰ এটাই লক্ষ্য যে জনসাধাৰণৰ কল্যাণ সাধন কৰা। এতিয়া নেক্সট আহিলে আমাৰ বজাৰ অৰ্থনীতি, যাক আমি মাৰ্কেট ইকনমিও বুলিও কওঁ। মাৰ্কেট ইকনমি আকৌ ধাৰণাটো কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিতকৈ অলপ বেলেগ বা বিপৰীত ধাৰণাটো। এটা বজাৰ অৰ্থনীতিত কি হয়, সকলোবোৰ অৰ্থনৈতিক কাৰ্যকলাপ বজাৰৰ জৰিয়তে সংঘটিত হয়। চ' চিধা কথা, বজাৰ অৰ্থনীতিক যদি গোটেই বজাৰ অৰ্থনীতিক যদি আমি এটা শব্দত বুজিবলৈ যাওঁ যে তোমাৰ ওচৰত সামৰ্থ্য আছে, তুমি কিবা এটা দ্ৰব্য বা সেৱাৰ দাম দিবলৈ তুমি প্ৰস্তুত আছা, বা তোমাৰ সামৰ্থ্য আছে দাম দিয়া, বস্তু লোৱা বা সেৱা লোৱা, দাম দিব নোৱাৰিবা, বস্তু আৰু সেৱা উপভোগ কৰিব নোৱাৰিবা। চ' দেট ইজ দ্য কনচেপ্ট অফ মাৰ্কেট ইকনমি বা বজাৰ অৰ্থনীতি। এটা বজাৰ অৰ্থনীতিত সকলোবোৰ অৰ্থনৈতিক কাৰ্যকলাপ বজাৰৰ জৰিয়তে সংঘটিত হয়। এটা বজাৰ ব্যৱস্থাত সকলোবোৰ দ্ৰব্য বা সেৱাৰ একোটা দাম থাকে, য'ত বিনিময় সংঘটিত হয়, যিটো দামটো কি হয়, ক্ৰেতা আৰু বিক্ৰেতাই উমৈহতীয়াকৈ মানি লয়, হয়নে? আৰু সেই দামৰ ওপৰত ভিত্তি কৰি কি হয়, বিনিময় সংঘটিত হয়। এতিয়া ধৰা হ'ল এটা নিৰ্দিষ্ট দ্ৰব্যই যদি ক্ৰেতাই বেছিকৈ বিচাৰে, সেই দ্ৰব্যটোৰ দাম বাঢ়ে। যদি এটা দ্ৰব্যই মানে ক্ৰেতাই যদি বেছিকৈ, এটা নিৰ্দিষ্ট দ্ৰব্যক যদি ক্ৰেতাই বেছিকৈ বিচাৰে, সেই দ্ৰব্যটোৰ দাম বাঢ়ে। ইয়ে সেই দ্ৰব্যটোৰ উৎপাদক লৈ এটা সংকেত প্ৰেৰণ কৰে যে কি বৰ্তমানে যিমানখিনি দ্ৰব্যটোৰ উৎপাদন হৈছে, সেই পৰিমাণতকৈ দ্ৰব্যটোৰ উৎপাদন বৃদ্ধি কৰিব লাগিব। আৰু তাৰপিছত কি হয়, দ্ৰব্যটোৰ উৎপাদকসকলে তেওঁলোকৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰাৰ সম্ভাৱনা এটা থাকে। চ' দামটো হ'লগৈ এটা সংকেত উৎপাদকৰ কাৰণে। বুজি পাইছানে? ডেট ইজ দ্ৰব্যটোৰ দাম বাঢ়িলে মানে তাৰ উৎপাদন বাঢ়িব। ডেট ইজ বস্তুটো দামৰ লগতহে গোটেই অৰ্থনৈতিক কাৰ্যকলাপবিলাক সংঘটিত হয়।
গতিকে এটা বজাৰ ব্যৱস্থাত দামৰ সংকেতেৰে অৰ্থনৈতিক কাম কাজৰ সমন্বয় সাধন কৰি কি উৎপাদন কৰিব লাগিব আৰু কিমান পৰিমাণে কৰিব লাগিব আদি কেন্দ্ৰীয় সমস্যাবোৰ সমাধান কৰিব পাৰি। ইয়াত এটা কথা মনত থ'ব লাগিব যে বজাৰ অৰ্থনীতিৰ গোটেইখিনি কাৰ্যকলাপৰ মূল উদ্দেশ্য হৈছে যে লাভ, তাত জনকল্যাণৰ কোনো তাত প্ৰশ্ন নাহে। তাৰ এটাই উদ্দেশ্য হ'ল লাভ, উৎপাদকৰ লাভ হ'ব লাগিব।